নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যি বাৰত জন্মগ্ৰহণ কৰিছে অৰ্থাৎ আপোনাৰ জন্ম বাৰত যদি এটা বস্তু আপোনাৰ গাত ধাৰণ কৰিব পাৰে তেনে আপোনাৰ সৌভাগ্য বৃদ্ধি পাই ধনী হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ইয়াৰ উপৰিও কোনো শত্ৰুৱে মুখামুখিকৈ আপোনাক একো অপকাৰ কৰিব নোৱাৰে আৰু কোনো অপশক্তিয়ে আপোনাক একো ক্ষতি কৰিব নোৱাৰে। জন্ম কেতিয়া কোন মাহত হৈছে বা কোন বৰ্ষত হৈছে তাৰ কথা নাথাকে, মাথো আপোনাৰ জন্ম বাৰটোত যদি আপুনি আপোনাৰ ঘৰতে কোনো নিয়ম নকৰাকৈ বাৰ অনুসৰি এটা বস্তু নিজৰ শৰীৰত ধাৰণ কৰে তেনে সেই বস্তুটোৱে আপোনাক শৰীৰত অক্ষয় কবজৰ দৰে কাম কৰিব। বিপদ বিঘিনি শত্ৰুৰ শত্ৰুতা দুৰ্ঘটনা অপযশ কলংক সকলোৰে পৰা সুৰক্ষিত হৈ সৎভাৱেৰে কৰা সকলো কামত জয়ী হ'ব পাৰিব আপুনি। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম জন্ম বাৰত কি বস্তু ধাৰণ কৰিলে সকলো ক্ষেত্ৰত সৌভাগ্যশালী হৈ বিজয়ী হ'ব পাৰে। বাৰ অনুসৰি জন্ম বাৰত কোনজন দেৱতাক পূজা কৰিলে সমস্যা নাইকিয়া হৈ সুখী হ'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোন বাৰত জন্ম হ'লে ব্যক্তি আটাইতকৈ সৌভাগ্যশালী হয় আৰু কোন বাৰত জন্ম হোৱা ব্যক্তিয়ে জীৱনত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয়, কোনবোৰ ক্ষেত্ৰত অধিক সফলতা পায় আৰু কোনবোৰ ক্ষেত্ৰত অধিক বিফলতা আহে। সেয়েহে আজিৰ ভিডিঅ'টো সপ্তাহৰ 7টা বাৰত যিকোনো বাৰত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেনে আপোনাৰ জন্ম বাৰ অনুসৰি সেই বাৰত যদি এটা বিশেষ বস্তু ধাৰণ কৰিব পাৰে আপোনাৰ শৰীৰত তেনে বিপদ বিঘিনি দুৰ্ঘটনা ভয় আৰু শত্ৰু ভয় আদিৰ পৰা সুৰক্ষিত হোৱাৰ লগতে সততাৰে কৰা কোনবোৰ কামত আপুনি জয় নিশ্চিত কৰিব পাৰিব, এই কথাবোৰ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, তেনে জানো আহক কোন বাৰত জন্ম হোৱা ব্যক্তিয়ে কি বস্তু ধাৰণ কৰিব পাৰিলে সৰ্বপ্ৰকাৰে উন্নতি আহি জীৱনত যেনেকৈ সুখী হ'ব বিচাৰে তেনেকৈ সুখী হ'ব পাৰে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰত্যেক ব্যক্তিয়েই যদি জন্ম বাৰ অনুসৰি কিছুমান কাম কৰিব পাৰে বা জন্ম বাৰত কিছুমান নিয়ম মানি চলিব পাৰে তেনে সেই ব্যক্তিৰ জন্ম সময়ত যি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ থাকে সেই গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱত সৌভাগ্য বৃদ্ধি হয় আৰু জন্ম বাৰত যিজন দেৱতাক পূজা কৰাৰ দিন থাকে সেই দেৱতাৰ শুভ দৃষ্টিত বিপদ বিঘিনি দূৰ হৈ সৌভাগ্য বৃদ্ধি হয়, যাৰ ফলত সেই ব্যক্তিয়ে যি কৰে সেই কামত সফলতা আহি ধনী হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ব্যক্তিৰ জন্ম বাৰটো হৈছে সৌভাগ্যৰ প্ৰতীক। যিটো বাৰত জন্মগ্ৰহণ কৰে সেই বাৰটো হৈছে সেইজন ব্যক্তিৰ জীৱনৰ আটাইতকৈ ভাল দিন। হাজাৰ প্ৰতিবন্ধকতা পাৰ কৰি মাতৃৰ গৰ্ভৰ পৰা যিটো বাৰত পৃথিৱীৰ পোহৰ দেখা পাইছিল সেয়া হৈছে সেই বাৰত পূজা কৰাৰ দেৱতাজনৰ এক বিশেষ কৃপা আৰু সেই সময়ত গ্ৰহ নক্ষত্ৰৰ যি প্ৰভাৱ সেয়া হৈছে অতি শুভ প্ৰভাৱ। সেই জন্ম বাৰত কৰা এই কামৰ ফলত ব্যক্তিৰ সকলো দিশত সুৰক্ষিত হয় আৰু ইষ্ট দেৱতাৰ বিশেষ কৃপা পৰে। এতিয়া জানো আহক জন্ম বাৰৰ অনুসৰি নিজৰ শৰীৰত কি বস্তু ধাৰণ কৰিব পাৰিলে অতি ভাগ্যশালী হৈ সুৰক্ষিত হ'ব পাৰে। প্ৰথম বাৰটো হৈছে সোমবাৰ। সোমবাৰৰ দিনটোত মহাদেৱক পূজা কৰা হয়। এই বাৰটো মহাদেৱৰ বাৰ। এই বাৰত প্ৰতিনিধিত্ব কৰে চন্দ্ৰই। চন্দ্ৰ হৈছে মনৰ অধিকাৰী। চন্দ্ৰৰ শুভ প্ৰভাৱত মন অতি শক্তিশালী হয়। বহু ক্ষেত্ৰত চন্দ্ৰৰ শুভ প্ৰভাৱ থকা ব্যক্তিয়ে বিপদৰ আগত আগন্তুক বিপদৰ কিছু আভাস পায়। সেয়েহে সোমবাৰে হোৱা ব্যক্তিসকল সবল মনৰ গৰাকী হয়। পুৰুষেই হওক বা মহিলাই হওক যিসকল সোমবাৰে জন্মগ্ৰহণ কৰে তেওঁলোক মনৰ ধনী হ'ব পাৰে। এটা শক্তিশালী মনৰ গৰাকী হৈ যিকোনো কথা বা কাম ভাবি চিন্তিহে তেওঁলোকে কৰি তাত সফলতা আনিব পাৰে। এওঁলোকৰ সৌভাগ্য নিৰ্ণয় হয় মহাদেৱৰ কৃপাত। সোমবাৰে জন্ম হোৱা ব্যক্তিৰ শিল্পকলাৰ প্ৰতি বিশেষ আগ্ৰহ হয়। নিজৰ সৃষ্টিশীল মনৰ বাবে আনে নজনা বা আনে কৰিব নোৱাৰা যিকোনো কামতেই তেওঁলোকে আদৰণীয় হ'ব পাৰে। এওঁলোকে সকলো ধৰণৰ মানুহৰ লগত সহজতে মিলিব পাৰে আৰু খুব সোনকালে মানুহৰ মৰম বুটলিব পাৰে। সোমবাৰে জন্ম হোৱা ব্যক্তিয়ে যদি এটি মহাদেৱৰ লকেট নিজৰ গাত ধাৰণ কৰিব পাৰে বা সোমবাৰৰ দিনটোত এটি শিৱ শংকৰৰ লকেট তেওঁলোকে আনি মহাদেৱৰ চৰণত পূজা পাতল কৰি সেই লকেটটো তেওঁলোকে নিজৰ গাত ধাৰণ কৰি ৰাখিব পাৰে তেনে
কোনো দিন দুৰ্ভাগ্যই স্পৰ্শ কৰিব নোৱাৰে সেই ব্যক্তিক। তেওঁ সদায় পোহৰৰ দিশত গতি কৰিব আৰু ধন টকা পইচাৰ ক্ষেত্ৰত সদায় উজ্জ্বল হৈ থাকিব পাৰে। ইয়াৰ উপৰিও নিজৰ গৃহৰ পূব দিশত যদি এখন উদিত সূৰ্যৰ ছবি ৰাখিব পাৰে তেনে শত্ৰুৰ ভয় আৰু শাৰীৰিক বাধা বিঘিনি বা শাৰীৰিক বেমাৰ ব্যাধিৰ পৰা তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰে। ইয়াৰ পিছৰ বাৰটো হৈছে মংগলবাৰ। মংগলবাৰে জন্ম হোৱা ব্যক্তিসকলক প্ৰতিনিধিত্ব কৰে মংগল গ্ৰহে। মংগলৰ দেৱতা হৈছে বাবা বজৰংবলী। এইবাৰো জন্মগ্ৰহণ কৰা ব্যক্তিৰ ক্ষেত্ৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ উপৰিও বাবা হনুমানৰ বিশেষ কৃপা থাকে। এওঁলোক স্বাধীনচেতিয়া মনৰ হয় যদিও এওঁলোক উদাৰ আৰু দয়ালু আছে। মংগলবাৰে জন্ম হোৱা ব্যক্তিয়ে যদি এখন ৰঙা কাপোৰত এটি হনুমানৰ লকেট বান্ধি হনুমানজীৰ চৰণত সেই লকেট জাগ্ৰত কৰি মংগলবাৰে ৰঙা সূতাৰে সেই লকেট নিজৰ গাত ধাৰণ কৰিব পাৰে তেনে বাবা হনুমানৰ কৃপাত সদায় সুৰক্ষিত হৈ থাকিব পাৰে। ইয়াৰ ফলত শত্ৰুৱে এওঁলোকক একো অনিষ্ট সাধন কৰিব নোৱাৰে। বিপদ বিঘিনি দুৰ্ঘটনা আদিৰ পৰা বাচি থাকিব পাৰে। এওঁলোক অপশক্তি তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱে একো অনিষ্ট সাধন কৰিব নোৱাৰে। মংগলবাৰে জন্ম হোৱা ব্যক্তিয়ে যদি নিজৰ শোৱনি কোঠাত এখন ৰঙা ৰঙৰ কাপোৰ বা বস্ত্ৰ ৰাখিব পাৰে বা নিজৰ পিন্ধা কাপোৰত যদি অকণমান ৰঙা ৰং ৰাখিব পাৰে তেনে তেওঁলোকৰ মংগল গ্ৰহ আৰু হনুমানৰ কৃপাত তেওঁলোকৰ কৰ্মত বিজয়ী হোৱাৰ সুযোগ আহিব। বুধবাৰে যিসকল ব্যক্তিৰ জন্মবাৰ হয় তেওঁলোক ধাৰ্মিক আৰু ভগৱান বিশ্বাসী হয়। এওঁলোকে ন্যায় কাম কৰি বেছি ভাল পায়। নিজে কষ্ট কৰি উপাৰ্জন কৰা ধন টকা পইচা আনৰ উপকাৰত খৰচ কৰি ভাল পায়। অতি নৰ্ম আৰু ভদ্ৰ স্বভাৱৰ হয় এই ব্যক্তিসকল। জ্ঞানী আৰু বুদ্ধিমান হয়। কম সময়ত বেছি কথা আয়ত্ব কৰিব পাৰে বা বেছি কাম আয়ত্ব কৰি ল'ব পাৰে। এওঁলোকে এবাৰ দেখা মাত্ৰকেই যিকোনো ক্ষেত্ৰত বা যিকোনো কামত পাৰ্গতালি দেখুৱাব পাৰে। আনে শিকি অহা কামটো তেওঁলোকে দেখিলেই কৰিব পাৰে। বুধবাৰটো হৈছে জ্ঞান শ্ৰেষ্ঠ প্ৰথম পূজ্য মহাদেৱ আৰু মাতা পাৰ্বতীৰ পুত্ৰ বাবা গণেশৰ দিন। এই দিনটোত বাবা গণেশক পূজা কৰা হয়। এইদিনা বুধ গ্ৰহৰ বিশেষ প্ৰভাৱ থাকে। সেয়েহে এইবাৰত জন্ম হোৱা ব্যক্তি অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে গণেশৰ বিশেষ কৃপা থাকে। বুধবাৰৰ দিনা যদি এওঁলোকে এটি তামৰ বা ৰূপৰ এটি স্বস্তিক চিহ্ন ক্ৰয় কৰি আনি বাবা গণেশৰ চৰণত ৰাখি পাছত সেই স্বস্তিক চিহ্নটো নিজৰ ডিঙিত বা হাতত ধাৰণ কৰিব পাৰে তেওঁলোকৰ বাবে অতি শুভ হ'ব। বিশেষকৈ যান বাহন চলোৱা লোকে যদি এই কাম কৰিব পাৰে স্বস্তিক চিহ্নটো তেওঁৰ লগত ৰাখিব পাৰে তেনে বাবা গণেশৰ বিশেষ কৃপাত বিপদ বিঘিনি বা দুৰ্ঘটনাৰ পৰা তেওঁলোক বাচি থাকিব পাৰিব আৰু বিপদসংকুল পৰিৱেশতো তেওঁলোক সুৰক্ষিত হৈ নিৰাপদে বাচি আহিব পাৰিব। ইয়াৰ উপৰিও বুধবাৰৰ দিনটোত যদি এটি স্বস্তিক চিহ্ন নিজৰ ঘৰৰ মুখ্য দুৱাৰত ৰঙা ৰং বা সেন্দুৰেৰে অংকন কৰি থ'ব পাৰে তেনে ঘৰলৈ অহা বিপদ বিঘিনি আঁতৰি যায়। ফলত ঘৰখন সদায় সুৰক্ষিত হৈ থাকে। যিসকল লোকৰ বৃহস্পতিবাৰে জন্ম হয় সেইসকল লোকৰ ওপৰত বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ থাকে। নৱগ্ৰহৰ ভিতৰত ধাৰ্মিক আৰু ভাগ্যৰ অধিকাৰী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। যিসকল ব্যক্তি বৃহস্পতিবাৰত জন্ম হয় সেইসকল গুণী জ্ঞানী আৰু ধাৰ্মিক হোৱা পৰিলক্ষিত হয়। এওঁলোকৰ ভাগ্য সদায় উঠনমুখী হয়। মহিলাসকলৰ ক্ষেত্ৰত লক্ষ্মী তিৰোতা হয়। সততা প্ৰতিবদ্ধতা ব্ৰতধাৰিণী আৰু উদাৰ মনৰ অধিকাৰিণী হয়। বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকল সামাজিক ৰাজনৈতিক দিশত আগবঢ়া হয় আৰু বহুজনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তেওঁলোকে বৃহস্পতিবাৰে যিসকল ব্যক্তিৰ জন্ম হয় তেওঁলোকে যদি এটি ওম চিহ্নৰ লকেট ভগৱান বিষ্ণুৰ চৰণত স্পৰ্শ কৰাই নিজৰ গাত ধাৰণ কৰে তেনে জীৱনত গুৰু বৃহস্পতিৰ কৃপা আৰু শ্ৰীহৰিৰ কৃপাত সৌভাগ্যশালী হৈ ভাগ্যৱান হ'ব পাৰে আৰু সকলোৰে ক্ষেত্ৰত জয়ী হ'ব পাৰে। এই উপায় কৰা ব্যক্তিয়ে বিপদত কম পৰে। বিপদ আহিলেও গুৰুৰ কৃপাত সুৰক্ষিত হৈ থাকিব পাৰে। শাস্ত্ৰ অনুসৰি খৰ্গ বা তাৰোৱালৰ লকেট পিন্ধিব পাৰিলেও এওঁলোক সুৰক্ষিত হ'ব পাৰে। ওম চিহ্নৰ লকেট ধাৰণ কৰিব পাৰিলে অতি শুভ হয়, যাৰ ফলত ঋণাত্মক শক্তিয়ে তেওঁলোকৰ ওপৰত একো ক্ৰিয়া কৰিব নোৱাৰে। যি ব্যক্তিৰ জন্ম শুক্ৰবাৰে হয় তেওঁলোকৰ ক্ষেত্ৰত দেৱী শক্তিৰ প্ৰভাৱ শুভ থাকে। তেওঁলোকে দেৱী শক্তিৰ প্ৰভাৱত সদায় সৌভাগ্যশালী হয়। দেৱী দুৰ্গা আৰু মাতা লক্ষ্মীৰ কৃপাত ধনৱান আৰু ক্ষমতাৱান হ'ব পাৰে সেইসকল ব্যক্তি। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত সুখী হ'ব পাৰে। ধন দৌলতৰ অধিকাৰী হয়।
শুক্ৰবাৰে জন্ম হোৱা পুৰুষ মহিলা সকলোৱেই ৰূপৱান হয়। মধু কথাৰ ৰসেৰে আনক মুহিব পাৰে, কিন্তু খঙত অতি ভয়ানক হৈ পৰে তেওঁলোক। এইসকল ব্যক্তিয়ে ভাল খাদ্য আৰু ভাল ঠাই, ভাল কাপোৰ এওঁলোকৰ বাবে অতি প্ৰিয় হয়। শুক্ৰবাৰে জন্ম হোৱা ব্যক্তিয়ে যদি শংখৰ চিহ্ন থকা কোনো লকেট ধাৰণ কৰিব পাৰে তেনে অতি শক্তিশালী হ'ব পাৰে। এই চিহ্ন ধাৰণ কৰাৰ ফলত তেওঁলোকৰ হাত খালী কেতিয়াও নহয়। ধন টকা পইচাৰ ক্ষেত্ৰত অধিক সুফল পাব পাৰে। ইয়াৰ উপৰিও গোলাপী ৰঙৰ বস্ত্ৰ ধাৰণ কৰিলে কোনো কামত গ'লে তেওঁলোক সফলতা বেছি পায় আৰু সেই কামত তেওঁলোকৰ হাতলৈ ধন টকা পইচা আহে। শংখ চিহ্নৰ লকেট আঙুঠি ধাৰণ কৰাৰ ফলত দেৱী আদি মাতাৰ শক্তিৰ দ্বাৰা সুৰক্ষিত হয়। যদি কোনো ধাতুৰ বস্তুত এই চিহ্ন অংকন কৰি শুক্ৰবাৰে মাতা লক্ষ্মীৰ চৰণত ৰাখি পাছত নিজৰ গাত এই বস্তুটো ধাৰণ কৰিব পাৰে তেনে অতি শুভ হয় আৰু উন্নতি আহে। ওম চিহ্ন ধাৰণ কৰিলেও এওঁলোক উপকৃত হ'ব পাৰিব। শনিবাৰৰ দিনটোত নৱগ্ৰহৰ শনিৰ প্ৰভাৱ বেছি থাকে। এই বাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে সদায় সংগ্ৰাম কৰিব লগা হয়। কৰ্মক্ষেত্ৰত অতি নিপুণ হয় আৰু কিছু খিংখিঙীয়া স্বভাৱৰ হয়। এওঁলোক খিংখিঙীয়া স্বভাৱৰ হয় যদিও তেওঁলোকৰ মন সদায় উদাৰ ভাৱ বেছি থাকে। শনিবাৰে জন্ম হোৱা ব্যক্তিয়ে যদি শনিবাৰ এটি ত্ৰিশূলৰ লকেট ক্ৰয় কৰি আনি শনিবাৰে সন্ধিয়া শনিদেৱৰ নামত এগছি বন্তি জ্বলাই ওম শ্ৰাং শনিচৰাই নম মন্ত্ৰ জপ কৰি নিজৰ গাত ধাৰণ কৰিব পাৰে তেনে সকলো ক্ষেত্ৰতেই তেওঁলোকে সফলতা আনিব পাৰিব। অৱশ্যে এই বস্তু ধাৰণ কৰা ত্ৰিশূলৰ লকেট লোৰ হ'লে বেছি ভাল হয়। শত্ৰু না হৈ বিপদ বিঘিনি কম হয় আৰু কৰ্মক্ষেত্ৰত অধিক ফলৱান হ'ব পাৰে এই কাৰ্যৰ জৰিয়তে। যিসকল ব্যক্তিৰ জন্ম ৰবিবাৰে হয় বা দেওবাৰে হয় তেওঁলোকে সাধাৰণতে অসাধাৰণ শক্তিৰে ভৰপূৰ হৈ থাকে। উচ্চ মন, উচ্চ বুদ্ধি আৰু জ্ঞানৰ পৰিসৰ বেছি হয় তেওঁলোকৰ, যাৰ ফলত অতি তীক্ষ্ণ মনৰ হৈ সমাজত সোনকালে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোক অধিক চোকা হয়, কিন্তু এওঁলোকে শত্ৰুৰ পৰা বেছি মনোকষ্ট পাবলগীয়া হয়। এওঁলোকৰ ওপৰত সূৰ্যৰ বিশেষ কৃপা থকাৰ বাবেই পোহৰৰ দিশে গতি কৰি লক্ষ্যভ্ৰষ্ট কেতিয়াও নহয় আৰু লক্ষ্য সোনকালে এওঁলোকে প্ৰাপ্তি কৰিব পাৰে। দেওবাৰে জন্ম হোৱা ব্যক্তিয়ে যদি এটি উদিত সূৰ্যৰ চিহ্নৰ লকেট নিজৰ গাত ধাৰণ কৰি চলিব পাৰে তেনে তেওঁলোকৰ ক্ষেত্ৰত অত্যন্ত শুভ হয় আৰু সফলতাৰে আগুৱাই গৈ তেওঁলোকৰ জীৱনত উন্নতি আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, জন্ম বাৰ অনুসৰি যদি এইসমূহ চিহ্ন নিজৰ গাত ধাৰণ কৰিব পাৰে তেনে জীৱনত সফলতা অতি সোনকালেই আহে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।